নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু ৰাজ্যত আজি কিমানজন লোক কোভিড ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছত কিমানে মৃত্যু খবৰ দিবলগীয়া হৈছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে কিন্তু ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সকলো নিৰ্ধাৰণ কৰা হয় আৰু তাৰ লগতে কৈছে যে সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোত ৰাজ্যখনত কোভিডৰ পজিটিভিটি হাৰ 2% তললৈ নামিছে সেইদৰে মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে আৰু আজিৰ দিনটোত ৰাজ্যখনত কোভিডত 16গৰাকী লোকে ইতিমধ্যে মাত্ৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিন্তু কৈছে বিগত 24 ঘণ্টাৰ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1579গৰাকী লোকৰ আৰু এই সময়ছোৱাত 97,257টা কোভিড পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছিল কিন্তু এইখিনিতে আন এটা খবৰ আহিছে কিন্তু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত এই ভাইৰাছত আক্ৰান্ত হৈছে 150গৰাকী লোকৰ কিন্তু কোভিডৰ পজিটিভিটি হাৰ আজিৰ দিনটোত হৈছে 1.62% আৰু এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 95.10%। শেহতীয়াকৈ ৰাজ্য চৰকাৰে এসপ্তাহৰ বাবে জাৰি কৰা নতুন ছবিত বাহাল থাকিছিল এই পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে কিন্তু ৰাজ্য চৰকাৰ ইতিমধ্যে আৰক্ষী শীৰ্ষ প্ৰশাসনে অসমত আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসমত ঈদৰ আগত আৰু পৰীক্ষাৰ সকলৰ বাবে সম্পূৰ্ণভাৱে আনলক আন্তঃজিলা যাতায়াত সম্পূৰ্ণ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে যে কালিৰ পৰা ইতিমধ্যে খোলা হ'ব অসমৰ আন্তঃজিলা যাতায়াত আৰু 11 তাৰিখৰ পৰা 18 জুলাইলৈকে পৰীক্ষাৰ্থীৰ আন্তঃজিলা যাতায়াত খোলাৰ অনুমতি প্ৰদান কৰিছে আৰু 4-5 দিনৰ বাবে সমগ্ৰ অসমতে আন্তঃজিলা যাতায়াত ব্যৱস্থা খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু এই সুবিধা পৰীক্ষাৰ্থীসকলে পাব আৰু তেওঁলোকক লৈ যোৱা যিজনে লৈ যাব তেওঁ পাব কিন্তু বাইকত দুজন যোৱা অনুমতি প্ৰদান কৰিছে আন্তঃজিলা যাতায়াত খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসমৰ সকলো পৰীক্ষাৰ্থীৰ কাৰণে ইতিমধ্যে 4 দিনৰ বাবে ৰাজ্যত খোলা হ'ব আন্তঃজিলা যাতায়াত আৰু আন্তঃজিলা যাতায়াত আজিৰ পৰা খোলা আৰম্ভ কৰিছে 18 জুলাইলৈকে আৰু পৰীক্ষাৰ্থীৰ বাবে কৰিব পাৰিব আন্তঃজিলা যাতায়াত সকলো পৰীক্ষাৰ্থী যাব পাৰিব সমগ্ৰ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কিন্তু তাতকৈ ডাঙৰ ভাল খবৰটো আহি পৰিছে এই সময়ত কিয়নো এজন পৰীক্ষাৰ্থী অকলে যাবলৈ অসুবিধা হ'ব পাৰে সেয়ে বাইকত দুজন এতিয়াৰ পৰা যাব পাৰিব আৰু বাইকত দুজন যোৱাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰ আৰু লগতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ মহলে কিন্তু এইখিনিতে আন এটা কথা কৈছে যে কাৰফিউ যুগ্ম নিয়মত থাকিব কিছু পৰিমাণৰ শিথিলতা আৰু এই কথা স্পষ্টভাৱে জনাইছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অফিচিয়েল টুইটাৰ যোগে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে কিন্তু এই সমস্যাত এটা কথা স্পষ্ট হৈ পৰিছে যে পৰীক্ষাৰ্থীৰ বাহিৰে বেলেগ লোক এই আন্তঃজিলা যাতায়াতত ভ্ৰমণ কৰিব নোৱাৰিব আৰু বিভিন্ন পৰীক্ষাৰ্থীৰ লগতে নথি পত্ৰ প্ৰমাণকৰণৰ প্ৰক্ৰিয়াৰ বাবে এই সিদ্ধান্ত যিবোৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি সন্ধিয়াৰ পৰাই কিন্তু তাৰ মাজতে এটা খবৰ বেয়া খবৰ আহি পৰিছে ৰাজ্যৰ 9খন জিলাৰ বাবে কিন্তু ৰাজ্যৰ 9খন জিলাত হ'ব সম্পূৰ্ণ লকডাউন এই কথা হ'ব এখন স্পষ্ট কৰি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰাজ্যৰ 9খন জিলাত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন SOP এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু 9খন জিলাত অধিক কঠোৰ হ'ব অসম আৰক্ষী প্ৰশাসন আৰু এই কথা নতুন SOP প্ৰকাশ কৰিছে ৰাজ্যৰ চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ অন্তত কিন্তু 9খন জিলাক লৈ ইতিমধ্যে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰৰ নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু লগতে কৈছে যে 9 জিলাৰ শোচনীয় কোভিড পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বৈঠক ঘোষণা কৰিছে এই মুহূৰ্তত আৰু জিলাসমূহৰ নামো আহি পৰিছে আমাৰ হাতত কিন্তু বিশ্বনাথ ডিব্ৰুগড় গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ লখিমপুৰ নগাঁও শোণিতপুৰ আৰু শিৱসাগৰ জিলা আৰু এই জিলাকেইখনত ইতিমধ্যে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে এই কথা স্পষ্ট কৰি কৈছে আৰু এই জিলাকেইখনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই ভল্টেজ বৈঠকত মিলিত হৈছিল আৰু তাৰ লগতে ভেকচিনৰ ক্ষিপ্ৰতাৰে সমাপনৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু জিলাকেইখনৰ সীমান্তত কঠোৰ নিৰাপত্তা গঢ়ি তোলাৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু কোনো লোকে যাতে এই জিলাকেইখনৰ পৰা বিনা কাৰণত প্ৰৱেশ প্ৰস্তাৱন কৰিব নোৱাৰে সেই কথা স্পষ্ট কৰিছে কিয়নো ৰাজ্যৰ চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে এই 9খন জিলাৰ বাবে আৰু এতিয়াৰ পৰা সাৱধান হওক কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে জিলা উপায়ুক্ত অৰ্থাৎ DC আৰু SP অৰ্থাৎ আৰক্ষী অধীক্ষকে নিজেই জিলাখনৰ এটা গলি নিজেই পেট্ৰলিং কৰিব লাগিব আৰু এতিয়াৰ পৰা গাঁৱে ভূঞে সকলোতে যাব লাগিব SP আৰু DC আৰু এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক আৰু তাৰ লগতে ইতিমধ্যে যিসমূহ চুলাই ঘাটি আছে সেই ঘাটিসমূহ সম্পূৰ্ণভাৱে উচ্ছেদ ভাঙি লণ্ডভণ্ড কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ পাছত এই মুহূৰ্তত আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো যিখন অসমত আজি অলপ দিনৰ আগলৈকে বা যিকোনো মুহূৰ্ততে 24 ঘণ্টাই বিদ্যুৎ পাবলৈ হাহাকাৰ লাগি থাকে আৰু
ইতিমধ্যে বিদ্যুতৰ বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তাৰ মাজতে আহি পৰিছে এটা বৃহৎ ভাল খবৰ। কিন্তু এতিয়াৰ পৰা কোনো সাধাৰণ নাগৰিকে এতিয়াৰ পৰা বিদ্যুৎ বিল পৰিশোধ কৰিব নালাগে আৰু সম্পূৰ্ণৰূপে 3 মাহ 4 মাহ 5 মাহলৈকে ইতিমধ্যে এই সম্পূৰ্ণ 300 ইউনিটলৈকে বিদ্যুতৰ বিল বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এতিয়াৰ পৰা প্ৰতিমাহে 300 ইউনিটলৈকে বিনামূলীয়া হ'ল বিদ্যুতৰ বিজুলীৰ মাচুল। তাৰ লগতে এটা কথা স্পষ্টভাৱে কোৱা হৈছে যে বৰ্তমানৰ বিলৰ কথা বাদেই দিছে, কিন্তু বৰ্তমান সকলো বিল মাফ হ'ব, কিন্তু পুৰণি যিসকল বিল আছিল সেই সকলো বিল মাফ কৰি দিয়া হ'ব। আৰু তাৰ লগতে কৈছে যে 24 ঘণ্টাই কোনো ইনভাৰ্টাৰ নোহোৱাকৈ 24 ঘণ্টাই সম্পূৰ্ণৰূপে বিদ্যুৎ সেৱা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই নতুন আঁচনিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম হ'ব কৃষকসকলে বিনামূলীয়া বিজুলী। আৰু দেশৰ যি ৰাজ্যতে ইতিমধ্যে আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰে তাতে এই সুবিধা প্ৰদান কৰিব বুলি স্পষ্ট ঘোষণা কৰিছে। তাত কোনো অসম বা বেলেগ ৰাজ্য নহয়, সকলোতে হ'ব এই সিদ্ধান্ত। উত্তৰাখণ্ড চৰকাৰ গঠন হ'লেই আম আদমি পাৰ্টী অৰবিন্দ কেজৰিৱাল দিল্লী মুখ্যমন্ত্ৰী ইতিমধ্যে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে। আৰু অৰবিন্দ কেজৰিৱালে ইতিমধ্যে উত্তৰাখণ্ডৰ জনতাক দিলে তাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। এই মুহূৰ্তত কিন্তু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত আহিছে বৃহৎ খবৰ। কিন্তু ইতিমধ্যে 2টাতকৈ অধিক সন্তান থাকিলে নাপাব চৰকাৰী চাকৰি। তাৰ লগতে এটা সন্তানৰ পিছত বাধ্যকৰণ কৰিলে 1 লাখ টকালৈকে পুৰস্কাৰ দিব। কিন্তু ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াত কৈছে ইতিমধ্যে ৰাজ্যিক আইনী আয়োগে প্ৰস্তাৱিত আইনখন খচৰা প্ৰস্তুত কৰিছে। আৰু এই আইনখনৰ যোগেদি 2টা সন্তানৰ পৰিয়ালক উদ্যোগ যোগোৱা হ'ব পৰিয়ালক বুলি জানিব পৰা যাব। আৰু এইসকল চৰকাৰী কৰ্মচাৰী ইতিমধ্যে বঞ্চিত হ'ব। তাৰ লগতে কৈছে খচৰাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে মাত্ৰ এটা সন্তান জন্ম দিলে পুৰস্কৃত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তেনে পৰিয়ালক বাধ্যকৰণ পিছতে যদিহে কন্যা সন্তান হয় তেন্তে 1 লাখ টকা আৰু পুত্ৰ সন্তান হ'লে 80,000 টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আয়োগৰ মুৰব্বী ন্যায়াধীশ ইতিমধ্যে আদিত্যনাথে ৰাজ্যৰ সম্পদসমূহ সমভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সকলো লোককে ইয়াৰ লাভ পাবলৈ ইতিমধ্যে জনসংখ্যা নিয়ন্ত্ৰণ প্ৰয়োজন বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। আৰু উল্লেখযোগ্য যে ইতিমধ্যে উত্তৰ প্ৰদেশ পপুলেশ্যনৰ লগতে বিল 2021 নামেৰে প্ৰস্তাৱিত বিধেয়কখন খচৰাৰ পৰামৰ্শ বিচাৰি ৱেবছাইটত ইতিমধ্যে আপলোড কৰিছে। বিধেয়কখন চৰকাৰী চাকৰিয়াল তথা আৰু আন লোকৰ ক্ষেত্ৰতো 2টা সন্তানৰ পিছত স্বেচ্ছাচাৰে বন্ধকৰণ কৰিলে পুৰস্কৃত কৰা প্ৰস্তাৱ জাৰি কৰিছে। কিন্তু ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ইতিমধ্যে 2টা সন্তান আছে তেওঁলোকে যদি বাধ্যকৰণ কৰে তেন্তে পুৰস্কৃত হ'ব। আৰু ইতিমধ্যে অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নহ'ব। আৰু তেনে চৰকাৰী চাকৰিয়াল অৰ্থাৎ কৰ্মচাৰী দুবাৰকৈ দৰমহা বৃদ্ধি আৰু পেঞ্চন 3% বৃদ্ধি, মাটি ঘৰ কিনিবলৈ ৰাজ সাহায্য, বিজুলী পানী আদি আৰু ৰেহাইৰ সিদ্ধান্ত প্ৰদান কৰিছে। কিন্তু এই মুহূৰ্তত আহি পৰিছে সকলোতকৈ ডাঙৰ খবৰ, কিয়নো চৰকাৰী কৰ্মচাৰী যদি 2টা সন্তানতকৈ অধিক সন্তান জন্ম নিদিয়ে তেন্তে এই চৰকাৰী কৰ্মচাৰী দুবাৰকৈ দৰমহা বৃদ্ধি কৰিব, পেঞ্চনো 3% বৃদ্ধি কৰিব আৰু মাটি বাৰী কিনিবলৈ চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব। আৰু আপুনি এতিয়া মাটি বাৰী কিনিব নালাগে চৰকাৰী কৰ্মচাৰী যদি, কিয়নো আপুনি 2টাতকৈ অধিক সন্তান যদি নাথাকে তেনে আপুনি চৰকাৰৰ ফালৰ পৰা মাটি ঘৰ বাৰী কিনিবলৈ বিজুলী পানী আদি সকলো ৰেহাই দিব আৰু আপোনাক ৰাজ সাহায্য দিব। এই ক্ষেত্ৰত কথা স্পষ্ট কৰিছে। আৰু দৰমহাও বৃদ্ধি কৰিব সম্পূৰ্ণ আৰু পেঞ্চনো বৃদ্ধি কৰিব, সকলো সুবিধা প্ৰদান কৰিছে এইখন চৰকাৰে। আৰু তাৰপিছত ইতিমধ্যে বৃহৎ সিদ্ধান্তত উপনীত হৈছে এইখন চৰকাৰ। আৰু লগতে কৈছে যে এটা সন্তান থকা পৰিয়ালক বিনামূলীয়া চিকিৎসা সেৱা, সন্তানলৈ জীৱন বীমা, শৈক্ষিক প্ৰতিষ্ঠানৰ নামভৰ্তিত প্ৰাধান্য দিয়া অতিৰিক্ত সুবিধা প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে এই আইন প্ৰণয়ন হোৱাৰ পিছতে 2টাকৈ অধিক সন্তান থকা লোকক বহু জনকল্যাণমুখী আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব। কিয়নো এইসকল চৰকাৰী কৰ্মচাৰী হওক বা যিকোনো সাধাৰণ নাগৰিকে হওক সকলো বঞ্চিত হ'ব 2টাতকৈ অধিক সন্তান থাকিলে। তেওঁলোকে স্থানীয় নিগম নিকায় আদিৰ আৰু নিৰ্বাচন অৱতীৰ্ণ হ'ব নোৱাৰিব। চৰকাৰী চাকৰি আৰু পদোন্নতি প্ৰদান কৰা নহ'ব। ৰেচন কাৰ্ড কেৱল 4জন লোকৰ পিতৃ মাতৃ 2 সন্তানৰ কাৰণেহে প্ৰযোজ্য হ'ব। আইন প্ৰণয়ন হোৱাৰ এবছৰ পিছত কাৰ্যকৰী কৰা হ'ব এই নতুন নীতি নিৰ্দেশনা। এই কথা স্পষ্ট হোৱাৰ পিছতে ইতিমধ্যে তল ওপৰ লাগিছে সমগ্ৰ দেশ। ইয়াৰ পাছতো আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু ঝাৰখণ্ডত বাক্সা CRPF জনৰ আত্মহত্যাৰ পিছত ইতিমধ্যে দেশজুৰি তোলবাৰ লাগিছে। কিন্তু অসমৰ এগৰাকী CRPF জন ইতিমধ্যে আত্মহত্যাৰ নে হত্যা আৰু অহিনিত বিবাহ পতাৰ কথা ভাবিছিল ৰজনে, ৰহস্যৰ মাজত পৰি ইতিমধ্যে পৰিয়াল। কিন্তু সমগ্ৰ দেশ কঁপাই গৈছে এটা ঘটনাই। বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইতিমধ্যে দক্ষিণ আহোপা গাঁৱৰ বহিৰাজ্যৰ কৰ্মৰত CRPF জন এগৰাকী ৰহস্যজনক মৃত্যু ঘটনাই সমগ্ৰ দেশজুৰি ইতিমধ্যে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যকৰ। আৰু গাঁওখনৰ ইতিমধ্যে এই দাসৰ কনিষ্ঠ পুত্ৰ ৰতন দাস আৰু নামৰ CRPF জোৱানজনে ঝাৰখণ্ডত গ্ৰীড